প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত দৰং কংগ্ৰেছত হৈছে ব্যাপক খহনীয়া। ইতিমধ্যে দৰং কংগ্ৰেছৰ কেইবাগৰাকীও ব্লক কংগ্ৰেছৰ সভাপতি লগতে মহিলা কংগ্ৰেছৰ সভাপতিকে ধৰি প্ৰায় 300 সদস্যই তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। আমাৰ লগত সদস্যসকল আছে। কি কাৰণত তেওঁলোকে এনে ধৰণৰ সিদ্ধান্ত হঠাতে ল'বলগীয়া হ'ল আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে হঠাতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ মূল কাৰণ? মই দৰং জিলা কংগ্ৰেছ কমিটিৰ এগৰাকী সাধাৰণ সম্পাদক আছিলোঁ। কিছু মুহূৰ্তত আগত মই মোৰ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিলোঁ। আপোনাৰ প্ৰশ্ন হ'ল যে মই কি কাৰণত এনেকুৱা কৰিব লগা হ'ল। তাৰ মূল কাৰণটো হ'ল যে যোৱাকালি পৰহি আমাৰ দৰং জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাধৱ ৰাজবংশী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে যে মঙলদৈ সমষ্টিত বসন্ত দাসৰ তেওঁৰ লোকসভা নিৰ্বাচনত প্ৰয়োজন নাই। আমাৰ এইটো এটা আৱেগিক বাক্য আছিল তেওঁৰ পৰা যে এগৰাকী বিধায়ক থকা অৱস্থাত তেনেকৈ ধৰণৰ অপমানসূচক বক্তব্য কৰিলে। যিগৰাকী বিধায়কে 25,000 ভোটত যোৱা নিৰ্বাচনত কংগ্ৰেছ দলক জয়যুক্ত কৰিলে মঙলদৈ সমষ্টিত, আৰু ৰাজবংশী ডাঙৰীয়াক এইগৰাকী বিধায়কেই তেখেতক জিলা কংগ্ৰেছৰ সভাপতি পাতিছিল। সেই পাতাৰ পিছ মুহূৰ্তৰ পৰাই তেওঁ 60,000 ভোটত পৰাজিত হোৱা দলৰ প্ৰাক্তন ইলিয়াছ আলী প্ৰাক্তন বিধায়ক তেখেতৰ কথাত উঠা বহা কৰি জিলা কংগ্ৰেছ চলাই আছে, আৰু আমাৰ সন্মানীয় বিধায়কগৰাকীৰ কথাত কোনো কাণসাৰ নাই। আমি কোনোবা দলত যোগদান কৰিব নেকি? আমি এই মুহূৰ্তলৈ দলত যোগদান কৰাৰ কথা ভবা নাই, কিন্তু এই মুহূৰ্তত আমি পদত্যাগ কৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি মঙলদৈ চহৰৰ ব্লক কংগ্ৰেছৰ সভাপতি, কি কাৰণে পদত্যাগ? আমি বহু বেয়া দিনত এই হেৰিত কংগ্ৰেছ কৰি আছিলোঁ। যেতিয়া নেকি মানুহে কংগ্ৰেছ কৰিব ভয় কৰা হ'ল বিজেপি অহাৰ পিছত, তাৰপিছত আমি কংগ্ৰেছ কৰি আছিলোঁ। কিন্তু এতিয়া আমাৰ সভাপতিগৰাকী এনেকুৱা এটা দেখালে, আমাৰ ৰাজভৱনত গ'লে আমাৰ মানুহখিনি সন্দেহৰ চকুৰে চাই আমাক মিছবিহেভ কৰে। সেইদিনাখন এখন মিটিং হৈ গ'ল, তাত ৰাজহুৱাকৈ আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক ইলিয়াছ আলী ডাঙৰীয়াই অপমান কৰিলে। পূব মঙলদৈ সভাপতিগৰাকীক তই কি কৰিবি এতিয়া, তই থাকিবি নে নাথাকিবি জাতীয় শব্দ ব্যৱহাৰ কৰি অপমান কৰিলে, যাৰ কাৰণে আমি এতিয়া আৰু সেই দলটোত থকাটো বাঞ্ছনীয় নহয় বুলি ভাবোঁ। মই আমাৰ লগত উপস্থিত আছে মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, যিহেতুকে আজি তেখেতে পদত্যাগ কৰিছে। কি এনেকুৱা পৰিস্থিতি হ'ল যে আপোনালোকে পদত্যাগ কৰিবলগীয়া? নাই, পদত্যাগ এতিয়া মোৰ এতিয়া বহুদিনীয়াই বুলি ক'বলৈ, যিদিনাখনৰ পৰা আমাৰ মঙলদৈ সমষ্টিৰ বিধায়ক মহোদয় চৰকাৰৰ লগত যোগদান কৰা বুলি ওলাইছে, সিদিনাখনৰ পৰাই তাৰমানে মোৰ প্ৰতি দলীয়ভাৱে এটা আৰু প্ৰত্যেকটো মিটিং সভা হওক চক হওক চবতে এটা অপমানসূচক কথা, আৰু এই কথাবোৰ মই জনাইছোঁ, আগতেও জনাইছোঁ, ওপৰ মহলতো জনাইছিলোঁ। এতিয়া ভাবিলোঁ যিহেতু দলত অত বছৰ নিষ্ঠা আৰু সততাৰে কাম কৰি আছিলোঁ, আৰু বহুত দলক ছাৰ্ভিচ দিয়াৰ বিনিময়ত বহুত বছৰৰ মূৰত 15 বছৰৰ মূৰত মই পঞ্চায়ত সভানেত্ৰী হ'ব পাইছিলোঁ। তাকো দুৰ্দিনত, যেতিয়া কণ্টেষ্টৰ জোৰদিন, যেতিয়া বিজেপিৰ জয়ময় অৱস্থাত মই কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মই সেই আসনখন পাইছিলোঁ। তাৰপিছতো মই ইমান ধুনীয়াকৈ কৰাৰ পিছতো মই কোনোদিন সন্মান এই যোৱা যিদিনাখনৰ পৰা আমি প্ৰেছিডেণ্ট বনাই আনিছোঁ, সেইদিনাখনৰ পৰা কোনো সন্মানসূচক কথা নাই, অপমান, আৰু একদম শেষৰ ফালে, আৰু এইবিলাক ওপৰতো জনোৱা হৈছিল। গতিকে এতিয়া ভাবিছোঁ যিহেতু পদত্যাগ কৰি অলপ বহি থাকোঁ, গতিকে আজি মোৰ লগতে মঙলদৈ সমষ্টিৰ পূব মঙলদৈ কমিটিখনেও, মহিলা কংগ্ৰেছৰ কমিটিখনেও পদত্যাগ কৰিছে, পশ্চিম মঙলদৈ মহিলা কংগ্ৰেছৰ কমিটিখনেও পদত্যাগ কৰিছে। এতিয়া আমাৰ এনে কমিটি হিচাপেতো আমাৰ 150 মান, কিন্তু আমাৰ মহিলা যাব 1000 মান, কাৰণ চবেই এতিয়া যাম। এতিয়া মই পূব মঙলদৈ বাইদেউ আছে, মই বাইদেউক মই কৈছিলোঁ, বাইদেৱে ক'লে যে আপুনি য'ত যায় ত'তে যাম। আমাৰ পশ্চিম মঙলদৈ বাইদেৱে ক'লে আপুনি য'ত যায় ত'তে যাম, কিন্তু আমি ক'তো নাযাওঁ। আমি এতিয়া আজি সদ্যহতে প্ৰাইমাৰী সদস্যাৰ পৰা আমি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ। হয়, এই কথা ক'ব লাগিব যে ইতিমধ্যে তেখেতসকলে প্ৰকাশ কৰিছে যে তাৎক্ষণিকভাৱে তেওঁলোকে 150 সদস্যই তেওঁলোকে ইতিমধ্যে পদত্যাগ কৰিছে, কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকৰ লগত প্ৰায় 1000ৰ অধিক কংগ্ৰেছৰ যি সদস্য আছিলে তেওঁলোকে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। গতিকে এই কথা ক'ব লাগিব যে দৰং কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ যি স্বেচ্ছাচাৰিতা, সেই স্বেচ্ছাচাৰিতাৰ কাৰণেই তেওঁলোকে পদত্যাগ কৰা বুলি বৰ্তমানে প্ৰকাশ কৰিছে। কিন্তু কোন দলত তেওঁলোকে ইয়াৰ পাছত কোনোবা দলত তেওঁলোকে অংশগ্ৰহণ কৰিব নেকি, এই ধৰণৰ কোনো ধৰণৰ কথা তেওঁলোকে বৰ্তমানলৈকে প্ৰকাশ কৰা নাই।